অৱতৰণৰ একমাত্ৰ ব্যৱস্থা দিলে সেইজনা পৰম গুৰুলৈ শ্ৰদ্ধা জনায়। আজি শিৱসাগৰ নগৰৰ ঐতিহ্য ক্ষেত্ৰস্বৰূপ জোলাগাঁও বৰনামঘৰত আয়োজন কৰা সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতাৰ অন্তিম দিনৰ কাৰ্যসূচীত বঁটা বিতৰণী সভা অনুষ্ঠিত জৰ্জৰিত কৰা ক্ষণত আমাক অতিকে প্ৰয়োজন হৈ পৰিছে আধ্যাত্মিক বা নৈতিক চিন্তা। গতিকে এই নৈতিক চিন্তা আৰু আধ্যাত্মিক চিন্তা অবিহনে আমি মানৱ সম্পদ গঢ়াত ব্যৰ্থ হ'ব লাগিব। গতিকে সেয়েহে আমি প্ৰতিযোগিতামূলক ক্ষণত বিশ্বায়নৰ যুগত ভাওনা সংস্কৃতিৰ মাধ্যমেৰে আমাৰ মাজত শিশুসকলক বা নতুন প্ৰজন্মক আধ্যাত্মিক, নৈতিক, শাৰীৰিক, মানসিক, বৌদ্ধিকভাৱে এজন পূৰ্ণাংগ মানুহ কৰাৰ যে প্ৰাসংগিকতা আছে, সেইকাৰণে ভাওনা অত্যন্ত প্ৰয়োজন হৈ পৰিছে। আজি ষষ্ঠ দিবা ষষ্ঠ নৈশ অবিৰতভাৱে ভাওনা অনুষ্ঠান আয়োজন কৰি অন্তিম দিনাও আপোনাসকলে খুব সুন্দৰভাৱে জেউতি চৰাইছে অনুষ্ঠানটো। সঁচাকৈ আপোনাসকল ভাগ্যৱান, আপোনাসকল পুণ্যৱান। আমি আপোনাসকলৰ এই কৰ্ম শলাগ লৈছোঁ আৰু আমি আপোনাসকললৈ মান্যানুসাৰে আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। ইয়াত আমাক এটি বিশেষ দায়িত্ব দি নিমন্ত্ৰণ কৰিছে, অৰ্থাৎ নিমন্ত্ৰিত অতিথি হিচাপে। কি ক'ম ভাবিয়ে পাৰ পোৱা নাই। বিশেষকৈ উদ্বোধক মহোদয়ে খুব কম সময়ত এটা কথা ক'লে, যিটো কথাই আমাৰ হৃদয়খনত ক্ৰিয়া কৰিছে। শিশু অৱস্থাত আধ্যাত্মিক চিন্তাটো সঁচাকৈ আমাৰ প্ৰয়োজন। মোৰ এটা কথালৈ মনত পৰিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলমত প্ৰহ্লাদ চৰিত্ৰ প্ৰকাশ পাইছে। এতিয়া এই প্ৰহ্লাদ চৰিত্ৰত দৈত্য শিশুসকলক প্ৰহ্লাদে ইমান সুন্দৰভাৱে আধ্যাত্মিক কথা কৈছে। আপোনালোকে জানে এজন মানুহ কিমান দিন জীয়াই থাকে? আমাৰ যদি দেহাটো ক্ষতিগ্ৰস্ত নহয়, প্ৰাকৃতিক দুৰ্যোগে যেনেধৰণে আমাৰ ফচলবিলাক নষ্ট কৰে, আমাৰ দেহাটো যদি দুৰ্ঘটনাগ্ৰস্ত হৈ নষ্ট নহয়, এই পোক পৰুৱা ব্যাধিবিলাকে যেনেধৰণে আমাৰ খেতিপথাৰ নষ্ট কৰে, আমাৰ দেহাটো যদি ব্যাধিয়ে নষ্ট নকৰে, এজন মানুহ 100 বছৰ জীয়াই থাকে। ইমান সুন্দৰভাৱে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। এতিয়া 100 বছৰ মনুষ্যই পৰমায়ু লাভ কৰিছে। 100 বছৰ পৰমায়ু লাভ কৰি পানি মনুষ্যই নিজৰ দেহটো ভোগ কৰিবলৈ পাইছে 50 বছৰ। অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। 100 বছৰ পৰমায়ু দিলে হয়, কিন্তু 50 বছৰ শুই থাকোঁতে গ'ল। এতিয়া সেইজন সুস্থ মানুহজনে 100 বছৰ জীয়াই থকা ব্যক্তিজনে কৰ্ম কৰিবলৈ বা নিজৰ জীৱনটো ভোগ কৰিবলৈ সময় পালে 50 বছৰ। ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিছে। আপোনালোকে জানে বিংশতি বৰিষ আয়ু যাই উমলন্তে নেওদশ বৰিষ যায় ধন উপাৰ্জনতে। এতিয়া বিংশতি বৰিষ, আমি এতিয়া 50 বছৰ যে মনুষ্যই ভোগ কৰিবলৈ পালে, 20টা বছৰ ল'ৰা কথা ল'ৰা ধেমালি বুলি গুচি গ'ল। গাত কথা নাই লগা। এই সৰু ল'ৰাটোৰ কথাই আপুনি ধৰিব লাগেনে? আমি যে সকলোৱে তেওঁক যে আমি কি কৰোঁ, তেওঁক আমি ৰক্ষণাবেক্ষণ দিওঁ। কেতিয়া সৰু ল'ৰা এজনক, শিশুজনে কোৱা কথা আমি গাত পাতি নলওঁ, আমি নধৰোঁ। ঠিক তেনেধৰণে এই শিশু অৱস্থা বুলি আমাৰ 20টা বছৰ গুচি গ'ল। বিংশতি বৰিষ আয়ু যায়ো উমলন্তে। তাৰপাছত আমাৰ দায়িত্ব আহিলে আমি ঘৰ সংসাৰ পাতিব লাগে, কিবা এটা কৰ্ম সংস্থাপনৰ নামত কিবা এটা কৰিব লাগে, ব্যৱসায় বাণিজ্যই হওক বা কিবা এটা আমি কৰিব লাগে। সেইখিনি কৰিবলৈ কিমান সময় পালোঁ? আমি মাত্ৰ 10 বছৰ পালোঁ। বিংশতি বৰিষ আয়ু যায়ো উমলন্তে নেওদশ বৰিষ যায় ধন উপাৰ্জনতে। 10 বছৰ আমি ধন ঘটিবলৈ সময় পালোঁ। 50 বছৰ শুই থাকোঁতে গ'ল, 20 বছৰ ল'ৰা ধেমালি বুলি গ'ল, 10 বছৰ ধন ঘটোতে গ'ল। 80টা বছৰ গুচি গ'ল আমাৰ। এতিয়া থাকিলে 20টা বছৰ। বৃদ্ধকাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নাথাকে শকতি। এই 20টা বছৰ অতিকে ভয়ংকৰ।
এই 20 বছৰত আমি নিজে খাওঁ বোলাটো খাব নোৱাৰোঁ, ৰোগ ব্যাধি আমাক হেঁচা মাৰি ধৰে, কৰোঁ বোলাটো কৰিব নোৱাৰোঁ, যাওঁ বোলা ঠাইলৈ আমি যাব নোৱাৰোঁ। এই 20টা বছৰ আমাক আধ্যাত্মিক অৰ্থাৎ দেহ মনৰ যিবিলাক ক্ৰিয়া, এই ক্ৰিয়াবিলাকে আমাক হেঁচা মাৰি মাৰি ধৰে। আমি বৃদ্ধকালে যাই শেষ বৰিষ বিংকতি একো কাৰ্য সাধিবাকো নাথাকে শকতি। তেতিয়া দৈত্য শিশুসকলক প্ৰহ্লাদে এটাই উপায় দিলে। কি উপায় দিলে? হেন জানি শিশু হ'ব এৰা নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। যে সেই শিশুসকল হেন জানি শিশু হ'ব এৰা নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। তোমালোকে অন্য কথা বাদ দিয়া, তোমালোকৰ এই ভাগৱত ধৰ্ম, তোমালোকে এই শিশু অৱস্থাটো এনেই নপঠাবা। শিশু অৱস্থাটো পবিত্ৰ ক্ষণ। হেন জানি শিশু হ'ব এৰা নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। অৰ্থাৎ তোমালোকে যদি কুমাৰ কালতে ভাগৱত ধৰ্ম গ্ৰহণ কৰিব পাৰা, তোমালোকৰ হৃদয়খনত কুমাৰ কালতে ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে যুগে যুগান্তৰে ঈশ্বৰৰ প্ৰতি ভক্তি তোমালোকৰ থাকি যাব। সেইকাৰণে তোমালোকে শিশু অৱস্থাতে কৃষ্ণক ভকতি কৰা, আৰু কৃষ্ণক ভকতি কৰি অনাগত দিন তোমালোক সুখী হোৱা আৰু আনকো সুখী কৰা। এয়াই আছিল প্ৰহ্লাদৰ উদ্দেশ্য। অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এয়া আছিল আদৰ্শ। সেই আদৰ্শকে শিৰোগত কৰি শিশুসকলৰ মাজত কৃষ্ণৰ অমৃতময় সংস্কৃতি জাগ্ৰত কৰাৰ মাধ্যমেৰে যি মানসেৰে যি ভাওনা সংস্কৃতিৰ আয়োজন কৰি আদি ছদিনীয়াকৈ ভাওনা আয়োজন কৰিলে, ই সঁচাকৈয়ে অত্যন্ত প্ৰাসংগিকতা হৈ পৰিছে বা অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। সেইকাৰণে আমি অনুষ্ঠানটোৰ শলাগ লৈছোঁ, আয়োজকসকলৰ ত্যাগক আমি স্বীকাৰ কৰিছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে জানে মেধা ছাত্ৰ ছাত্ৰী বিশ্বায়নৰ যুগত আমাৰ মাজত জন্ম হৈছে, হয়, খুব ভাল কথা। মেধা ছাত্ৰ ছাত্ৰী লাগিবই, নহ'লে আমি জাতি আগবাঢ়ি যাব নোৱাৰিম। কিন্তু মেধাৰ লগতে ভাল ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে, সেইকাৰণে বৃদ্ধাশ্ৰমবিলাক সৃষ্টি হৈছে। আমাক বৃদ্ধাশ্ৰম নালাগে। আমি বিদ্যায়তনিক শিক্ষাৰ মাজতে যদি নৈতিক শিক্ষাৰ কথা চিন্তা কৰিব পাৰোঁ, গুৰু সংস্কৃতিক যদি আমি শ্ৰদ্ধা কৰি যাব পাৰোঁ, তেতিয়া আমি কি হ'ব, এই বৃদ্ধাশ্ৰমক আমি বিৰোধিতা কৰিবলৈ ঈশ্বৰে আমাক শক্তি দিব। গতিকে আমি আশা ৰাখিছোঁ এই কৃষ্টি সংস্কৃতি তথা ভাওনা সংস্কৃতি যে ইয়াত আয়োজন কৰা হ'ল, এই ভাওনাৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ মাজত কৃষ্ণপ্ৰেম জাগিত হওক, পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা হওক। ইমান ভয়ংকৰ দিন আহিছে, শিক্ষকে চকুলে চাই ছাত্ৰক ক'বই নোৱাৰে, মৃত্যুদণ্ড পৰ্যন্ত ছাত্ৰ শিক্ষকক দিয়া ক্ষণত আমি উপনীত হ'লোঁ। গতিকে এই ক্ষণটোত আমাক আধ্যাত্মিক চিন্তা লাগিবই, কৃষ্ণ চিন্তা লাগিবই, নহ'লে কি হ'ব? আমি ইয়াত ভাল ভাল কথা কৈছোঁ, ইয়াৰ পৰা ওলাই গৈ আমি বেয়া স্থানত নিজকে ব্ৰতী কৰিছোঁগৈ। তেনেকুৱা ক্ষণে আমাক বেৰি বেৰি ধৰিব। আমাৰ মাজৰ পৰা হিংসা সন্ত্ৰাস বিলুপ্ত হওক, ৰোগ ব্যাধিবিলাকৰ পৰিসমাপ্তি ঘটক, অকাল মৃত্যুৰ পৰিসমাপ্তি ঘটক। যি কৰ্ম কৰিলে মানুহলৈ ৰূপান্তৰ হ'ব পাৰে, সেই কৰ্ম কৰিবলৈ ভগৱন্তে শক্তি দিয়ক। ভাওনাৰ মহাত্মাই তাকে প্ৰদান কৰক। জোলাগাঁওবাসীৰ ৰাইজ, আপোনাসকল ভাগ্যৱান, আপোনাসকল পুণ্যৱান। ইমান দিনে আপোনাসকলে জ্ঞানযজ্ঞৰ আয়োজন কৰিলে। 28,000 সহস্ৰ ঋষিয়ে কৃষ্ণ কথা শুনিছিলে ক'ত? 2800 সহস্ৰ ঋষি বেদৰ প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। মান্য কৰি সুতক পাতিলা সত্ৰ তথা, সৌনুক প্ৰমুখে শুনে ভাগৱত কথা। সেই অমৃতময় ভাগৱত আজিৰ পৰা সহস্ৰ বছৰ আগত চৈতন্য হৈছিল নৈমিষাৰণ্যত। সেই নৈমিষাৰণ্যখনকে সংস্কৃতকৰণ কৰি নি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলিযুগত আমাক নামঘৰ হিচাপে দান দিছে, অৰ্থাৎ ঈশ্বৰ উপাসনাৰ ঠাই। এই পবিত্ৰ স্থানৰ পৰা এটা বাৰ্তা যাওক যে কৃষ্ণ সংস্কৃতি অবিহনে, গুৰু সংস্কৃতি অবিহনে আমি জাতি জীয়াই থাকিব নোৱাৰোঁ, জাতি সদায় পংগু। এই সংস্কৃতিয়ে অনাগত দিনত সকলোলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা। সকলো সুখী হওক আৰু ইজনে সিজনক সুখী কৰিবলৈ প্ৰস্তুত হওক। ভগৱানে সকলোকে কৃপা বৰ্ষণ কৰক। অচ্যুতমাচ্যুতময় প্ৰভু, তুমি আমাক সকলোকে এই যে ভাওনা সংস্কৃতিত আমি নিজকে নিয়োগ কৰিছোঁ, আমাক আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিয়া। তমস্য মাজতিগম অসৎ পথৰ পৰা আমাক সৎ পথলৈ লৈ যোৱা। অচ্যুতমাচ্যুত গময়, তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ লৈ যোৱা। তমস্য মাজতি গময়, সেই প্ৰভু তুমি আমাক আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিয়া। মৃত্যুমা অমৃতং গময়, মৃত্যু লাগিবই। মৃত্যু আমাক এনে মৃত্যু নালাগে, যি মৃত্যু তোমাৰ চৰণত আমাৰ হ'ব মুক্তি। এই কামনাৰে সকলোৰে চৰণত অনুষ্ঠানভাগী সৰ্বপ্ৰকাৰ মংগল কামনা কৰি সকলোকে শ্ৰদ্ধা জনাই, সকলোকে সেৱা জনাই আমাৰ একাষাৰ ইমানতে সামৰণি মাৰিছোঁ। জয় গোবিন্দ কৃষ্ণ।